অসমৰ সংস্কৃতিৰ মুখত বাংলাদেশৰ যুৱতী গুৰুজনাৰ অনুপম কৃষ্টিৰে সমন্বয়ৰ চানেকি গোপীৰ ৰূপত নৃত্যত বাংলাদেশৰ ফাৰজানা ইয়াসমিন নাগৰূপী হৈ অংকীয়া নাটত কৰিছে অভিনয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অপূৰ্ব সৃষ্টিৰাজিৰে জীপাল গোলাঘাটৰ সতী সাধনী কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহ আগশাৰী নৃত্য প্ৰতিষ্ঠান জুমকা কলাকেন্দ্ৰৰ মুক্তি সাধকম অনুষ্ঠানত অংশ লৈছে শ শ ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ মাজতে আকৰ্ষণ বঢ়াইছে বাংলাদেশৰ মুছলমান সম্প্ৰদায়ৰ যুৱতী ফাৰজানাই কিয়নো অসমৰ সংস্কৃতিৰ প্ৰতি মোহাচন্ন ফাৰজানা আহিছে অসমলৈ ফেচবুক অথবা সামাজিক মাধ্যমত ফাৰজানাই দেখিছিল গুৰুজনাৰ অনুপম সৃষ্টিৰাজি অংকীয়া নাট সত্ৰীয়া নৃত্য আৰু সেই সৃষ্টিৰাজি দেখি আকৰ্ষিত হৈ পৰিল ফাৰজানা অনলাইনতেই প্ৰশিক্ষণ লৈ কলকাতাত গোলাঘাটৰ প্ৰশিক্ষক শ্ৰীময়ী বৰাৰ পৰা ল'লে প্ৰশিক্ষণ আৰু প্ৰশিক্ষণৰ অন্তত পৰীক্ষা দিবলৈ অসমলৈ আহিল ফাৰজানা পোন প্ৰথমবাৰৰ বাবে অংকীয়া নাটত অভিনয় কৰিলে ফাৰজানাই গোপী আৰু নাগৰূপী হৈ অভিনয় আৰু নৃত্য কৰি মন জয় কৰিলে দৰ্শকক আৰু ফারজানাই রাইজর সহারি দেখিও অভিভূত হয়ে পড়িল। তো অঙ্কীয় ভাওনা আমার সবচেয়ে ভালো লেগেছে। এখানে এসে দেখলাম যে নৃত্য, গীত, বাদ্য, তারপরে অভিনয়, তারপর যে ডায়লগ বলা, যেটা আমি আসামি ভাষা পাচ্ছি না কিন্তু ট্রাই করে যাচ্ছি, মানে সব কিছুর একটা সম্মেলন লাগবে, মানে আমাকে এগুলো জানতে হবে, শিখতে হবে। আমি প্রত্যেকটা মানে ছাত্রছাত্রীকে এখানে দেখছি প্রত্যেকটা বিষয়ে ওরা পারদর্শী, গান গাচ্ছে, নাচ করছে, খোল বাজাচ্ছে। তো আমার কাছে খুবই আগ্রহ হচ্ছে যে আমি কখন এগুলো হয়তো বা করতে পারবো নাকি জানি না, কিন্তু আমি কখন শিখতে পারবো ম্যামের কাছে। আনহাতে কলকাতাৰ দুই যুৱকেও অভিনয় কৰিলে কালীয় দমন নাটকত। বিৰাজ ৰয়ে নাচিলে সূত্ৰধাৰী, সঞ্জীৱ কুণ্ডুক দেখা গ'ল নাগৰাজৰ ৰূপত। এক প্ৰকাৰে গুৰুজনাৰ সৃষ্টিৰাজিৰ প্ৰতি আকৰ্ষিত হোৱাই নহয়, সমন্বয়ৰ সেতু হৈ পৰিল এই অনুষ্ঠান। ফাৰজানাই অসমৰ ৰাইজক ধন্যবাদ জনাই ক'লে বাংলাদেশত প্ৰচাৰ আৰু প্ৰসাৰ কৰিব সত্ৰীয়া সংস্কৃতিক। গোলাঘাটৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট কৰণ কৰ্মকাৰৰ সৈতে গিৰিণ বৰাৰ সহযোগত দেৱজিৎ নন্দনৰ ৰিপৰ্ট, প্ৰাগ নিউজ।